তেওঁ ক্ষমতাত অন্ধ হৈ তেওঁলোকৰ আগৰ দল জনতা দলে যে প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুৱাক হত্যা কৰিছে তেওঁ পাহৰিছে। এতিয়া টকা পইচা হ'ল, মুখ্যমন্ত্ৰী হ'ল, ৰাইজক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, কাজ আপীতি জাতিটোক ধ্বংস কৰিছে। গতিকে ক্ষমতাৰ লাগি তেওঁ পাহৰিছে যে তেওঁৰ পুৰণা দলটোৱে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক হত্যা কৰিছে, খৰ্গেশ্বৰ তালুকদাৰ, আৰু কেইবাগৰাকী শ্বহীদক হত্যা কৰিছে। গতিকে ৰাইজে বিচাৰ কৰিব। আমি আদৰ্শ বিসৰ্জন দিয়া নাই, আমি জাতীয় চৰিত্ৰ বিসৰ্জন দিয়া নাই, আমি যুঁজিছোঁ জাতিটোৰ কাৰণে। তেওঁলোকৰ জাতিটোক কৰা অন্যায় সময়ে বিচাৰ কৰিব আৰু আমি আশা ৰাখিছোঁ জনতাই এইবাৰ তেওঁলোকক উচিত শিক্ষা দিব আৰু আমাৰ লগত ৰাইজে সহৱস্থান কৰি আমাৰ এই যাত্ৰাখনত সহযোগিতা আগবঢ়াব। এইসকল ব্যক্তিৰ কথা কৈ লাভ নাই, যিসকল নিজৰে জীয়াই থকাৰ অধিকাৰ নাই। তেওঁ গুৰু নাইকিয়া হৈ গ'লে তেওঁ পঞ্চায়তৰ ৱাৰ্ডো খেলি জিকিব নোৱাৰে। গতিকে এইবোৰ আৰু কথা কোনো পাতি লাভ নাই। অসম চুক্তি ছাত্ৰ সন্থাই আন্দোলন কৰি অসম চুক্তি কৰিছিল ৭১ চনত, কি কৈছিল? কিন্তু এই বিজেপি চৰকাৰ, এই সৰ্বানন্দৰ এই দালালগিৰিৰ চৰকাৰ এই ১৪ চনলৈকে এটাৰ পাছত এটা তেওঁলোকে সোমাবই আৰু লগে লগে তেওঁলোকে পাকিস্তান, আফগানিস্তান, অন্যান্য যিবিলাক দেশৰ পৰা আনিব। এই লাইনে লাইনে ১০০ মিটাৰ ২০০ মিটাৰ দি সৰু সৰু ৰাস্তা পকী কৰি তেওঁলোকে বৰ কথা ক'ব নহয়। এইটো ৰাস্তাটো হ'ব লাগিব, শক্তিশালীভাৱে হ'ব লাগিব। এই কাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ। তেওঁ ক্ষমতাত অন্ধ হৈ তেওঁলোকৰ আগৰ দল জনতা দলে যে প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুৱাক হত্যা কৰিছে তেওঁ পাহৰিছে। এতিয়া টকা পইচা হ'ল, মুখ্যমন্ত্ৰী হ'ল, ৰাইজক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, কাজ আপীতি জাতিটোক ধ্বংস কৰিছে। গতিকে ক্ষমতাৰ লাগি তেওঁ পাহৰিছে যে তেওঁৰ পুৰণা দলটোৱে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক হত্যা কৰিছে, খৰ্গেশ্বৰ তালুকদাৰ, আৰু কেইবাগৰাকী শ্বহীদক হত্যা কৰিছে। গতিকে ৰাইজে বিচাৰ কৰিব। আমি আদৰ্শ বিসৰ্জন দিয়া নাই, আমি জাতীয় চৰিত্ৰ বিসৰ্জন দিয়া নাই, আমি যুঁজিছোঁ জাতিটোৰ কাৰণে। তেওঁলোকৰ জাতিটোক কৰা অন্যায় সময়ে বিচাৰ কৰিব আৰু আমি আশা ৰাখিছোঁ জনতাই এইবাৰ তেওঁলোকক উচিত শিক্ষা দিব আৰু আমাৰ লগত ৰাইজে সহৱস্থান কৰি আমাৰ এই যাত্ৰাখনত সহযোগিতা আগবঢ়াব। এইসকল ব্যক্তিৰ কথা কৈ লাভ নাই, যিসকল নিজৰে জীয়াই থকাৰ অধিকাৰ নাই। তেওঁ গুৰু নাইকিয়া হৈ গ'লে তেওঁ পঞ্চায়তৰ ৱাৰ্ডো খেলি জিকিব নোৱাৰে। গতিকে এইবোৰ আৰু কথা কোনো পাতি লাভ নাই। অসম চুক্তি ছাত্ৰ সন্থাই আন্দোলন কৰি অসম চুক্তি কৰিছিল ৭১ চনত, কি কৈছিল? কিন্তু এই বিজেপি চৰকাৰ, এই সৰ্বানন্দৰ এই দালালগিৰিৰ চৰকাৰ এই ১৪ চনলৈকে এটাৰ পাছত এটা তেওঁলোকে সোমাবই আৰু লগে লগে তেওঁলোকে পাকিস্তান, আফগানিস্তান, অন্যান্য যিবিলাক দেশৰ পৰা আনিব। এই লাইনে লাইনে ১০০ মিটাৰ ২০০ মিটাৰ দি সৰু সৰু ৰাস্তা পকী কৰি তেওঁলোকে বৰ কথা ক'ব নহয়। এইটো ৰাস্তাটো হ'ব লাগিব, শক্তিশালীভাৱে হ'ব লাগিব। এই কাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ।